নমস্কাৰ। কবিতাৰ শিৰোনাম তোমাৰ অনুভৱত। কবি অমিয় গগৈ, আবৃত্তি পৰাগজ্যোতি গগৈ। তুমি আঁতৰি যোৱাৰ দিনা হেমেকি উঠিছিলো চকু। কান্দিব বিচাৰিও কান্দিব পৰা নাছিলো। আবদ্ধ কৰি ৰাখিছিলো নিজকে কোঠালিত। চালি জাৰি চাব ধৰিছিলো দুখবোৰ। কি কাৰণে তুমি মোক নিশংকতাৰ মাজলৈ ঠেলি দিলা? তোমাৰ জানো মনত নপৰে ফোনত কথা পাতি পাৰ কৰা সেই সময়বোৰ? আৰু কেতিয়াবা যদি ফোন নকৰো অভিমান কৰি ফুলি উঠা তোমাৰ মুখখন চাবলগীয়া হৈ পৰে। নপৰে জানো মনত সেই সময়ৰ কথা? এতিয়া চাগে তুমি বহুত সুখী। নিশ্চয় কাৰোবাৰ হাতৰ মুঠিত আল ফুলে ৰাখি থৈছে তোমাৰ দুহাত। জানা, মাজে মাজে মনটোক সান্তনা দিওঁ। মই কিয় দুখ পাম? কাৰণ যিয়ে মোক ভালেই নাপায় তেওঁৰ বাবেতো মই দুখ কৰিবলগীয়া কোন? নাই, নোৱাৰি। ইমান সহজ জানো নিজতকৈ অধিক ভাল পোৱাজনক ইমান সহজে পাহৰি যোৱাটো? নহয়, সহজ নহয়। যেনেদৰে মই পৰা নাই তোমাক পাহৰিব।